গড় নহয় এইবাৰ চোৰাং চিকাৰীৰ চকু সোণালী বান্দৰত অসমৰ আপুৰুকীয়া সোণালী বান্দৰ পশ্চিমবংগত জব্দ আৰক্ষীৰ জালত ৬ দুধৰ্ষ চোৰাং চিকাৰী অসমৰ সোণালী বান্দৰেৰে এতিয়া কোটি টকীয়া ব্যৱসায় হয় এশিঙীয়া গড়ৰ পাছত চোৰাং চিকাৰীৰ কবলত পৰিছে আপুৰুকীয়া সোণালী বান্দৰ সোণালী বান্দৰ পোৱা যায় নামনি অসমৰ বিশেষকৈ কাকৈচান সংৰক্ষিত বনাঞ্চল চক্ৰশিলা সংৰক্ষিত বনাঞ্চল আৰু ৰায়মনা অভয়াৰণ্যতে ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত অতি বিলুপ্ত বুলি চিনাক্ত কৰা সোণালী বান্দৰ শেডুল 1ৰ প্ৰাণী কিন্তু অতিকৈ ভয়ংকৰ খবৰ যে অসমৰ এই বান্দৰসহ পশ্চিমবংগ আৰক্ষীৰ জালত পৰিছে ৬টাকৈ দুধৰ্ষ চোৰাং চিকাৰী চোৰাং চিকাৰী কেইটা মিথু দাস চিন্তু দাস সমিল হুছেইন বিশ্বাস ৰফিকুৰ মন্দ হাসিবুল মন্দ আৰু বিশ্বজিৎ বাগ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বেহৰামপুৰ মহকুমাৰ অন্তৰ্গত ভৱতা ৰেল গেটৰ সমীপত দুখন বাহনত এই বিৰল প্ৰজাতিৰ ৪ বান্দৰ উদ্ধাৰ কৰে বেলডাঙ্গা কাছে একটা ইনফরমেশন আছে যে নর্থ বেঙ্গল থেকে দুটি গাড়িতে কিছু শিডিউল্ড 1 অ্যানিমেল এটা গোল্ডেন মাঙ্কি সেটাকে কিছু দুষ্কৃতী তারা স্মাগলিং করে আমাদের বেলডাঙ্গা থানার যে এনএইচ যেটা আছে এনএইচ 12 দিয়ে সেটাকে স্মাগলিং করে নিয়ে যাচ্ছে তো সেই ইনফরমেশনের উপর বেস করে আমাদের পিসি অফিসার সুদীপ বাবু ভাবতা রেলগেটের কাছে তাদেরকে দুটো গাড়িকে ডিটেন করে এবং গাড়ি দাঁড় করানোর পরে গাড়ি সার্চ করে দেখা যায় 4টি গোল্ডেন মাঙ্কি যেটা বেসিক্যালি শিডিউল 1 অ্যানিমেল এন্ডেঞ্জার্ড অ্যানিমেলের মধ্যে পড়ে সেগুলোকে আমরা রিকভার করি এবং তাতে 6 জনকে অ্যারেস্ট করা হয়েছে আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা সোণালী বান্দৰৰ মূল্য কোটি টকা তো এগুলো অনেকটাই মূল্য প্রায় কোটি টাকার উপরে ইন্টারন্যাশনাল মার্কেটে মূল্য থাকে কারণ এটা বেসিক্যালি গোল্ডেন মাঙ্কি হচ্ছে শিডিউল 1 অ্যানিমেল এবং এর বিভিন্ন রকম আন্তর্জাতিক বাজারে বিভিন্ন রকম কাজে ব্যবহার করা হয় এছাড়া বড় বড় জু যেগুলো আছে প্ৰাইভেট জুতেও এগুলোকে রাখা হয় এই ঘটনাৰ পাছতে এতিয়া উদ্বিগ্ন হৈ পৰিছে অসমৰ প্ৰকৃতিপ্ৰেমীসকল এক উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰকৃতিপ্ৰেমীৰ মানে আজি দুখৰ খবৰ এটা যে আমাৰ ইয়াতে পোৱা 4টাকে বান্দৰ উদ্ধাৰ হৈছে পশ্চিমবংগত আৰু এই বান্দৰ আমাৰ হৃদয়ৰ মাজত থাকে আৰু এই বান্দৰ আমাৰ ইয়াৰে বঙাইগাঁও জিলাৰ কাকৈজানা চক্ৰশিলা ৰায়মনা উল্টাপানী আৰু সংকোচ নদীৰ পেৰিফেৰি এৰিয়াত থাকে ঠিক তেনেদৰে এতিয়া আমাক তদন্ত লাগে যে সেই বান্দৰ সঠিক কোন জেগাৰ আমাৰ চৰকাৰৰ এয়া আমি এটা অনুৰোধ জনাম যে আমাক তদন্ত লাগে আমাক আনি দিয়ক বান্দৰ ক'ত তাতে দিয়ক আৰু কেনেকৈ লৈ গ'ল কোনে লৈ গ'ল তাৰে আমাৰ তদন্ত লাগে আমাৰ সঠিক তথ্য আমাৰ মাজত উদঙাব লাগে কাৰণ আমি কপি গৈছোঁ আমাৰ হৃদয়ত এটা বেথা আহিছে কাৰণ সোণালী বান্দৰ আমাৰ হৃদয়ৰ মাজত থাকে যদি এনেকৈ সোণালী বান্দৰ কমি যায় তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মই সেয়া চাব নোৱাৰিব তো তাৰ কাৰণে সেয়া এটা অনুৰোধ যি সোণালী বান্দৰ পশ্চিমবংগৰ মুৰ্ছিদাবাদত যি সোণালী বান্দৰ উদ্ধাৰ হৈছে তাক লৈ ইতিমধ্যে শংকিত হৈ পৰিছে কাকৈজানাৰ যিসকল ৰাইজ আছে তেওঁলোক আৰু যিসকল প্ৰকৃতিপ্ৰেমী আছে আচলতে পশ্চিমবংগৰ মুৰ্ছিদাবাদত যি 4টা সোণালী বান্দৰ উদ্ধাৰ হ'ল সেই সোণালী বান্দৰ 4টা আচলতে প্ৰকৃততে ক'ৰ পৰা নিয়া হৈছিল সেয়া ৰায়মনাই হওক বা চক্ৰশিলাই হওক বা কাকৈজানা হওক সেয়া উচিত তদন্ত বিচাৰিছে এক উচ্চ পৰ্যায়ৰ তদন্ত ইতিমধ্যে তেওঁলোকে দাবী কৰিছে আৰু যিসকল বাহিৰৰ লোক সোণালী বান্দৰ দৰ্শনৰ কাৰণে আহে কাকৈজানাতে হওক ৰায়মনাতে হওক বা চক্ৰশিলাতে হওক তেওঁলোকৰ এক উপযুক্ত ডাটা তৈয়াৰ কৰি যাতে তেওঁলোকৰ অনুমতিৰ ব্যৱস্থা কৰা হয় পাৰ্মিশ্যনৰ ব্যৱস্থা কৰা হয় তাক কৰিবলৈ ইতিমধ্যে যিসকল প্ৰকৃতিপ্ৰেমী লোক আছে তেওঁলোকে দাবী জনাইছে আৰু এই ঘটনাই ইতিমধ্যে সমগ্ৰ নামনি অসমত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয় অসম লাইভ 24